গুৰুৱে এক কৰে ভকতে ভাগ কৰে ঠিক তেনেকৈ মই কিন্তু মাজুলীৰ পৰাই ক'ব বিচাৰোঁ যে আমাৰ অসমীয়া সমাজখন ভাগ ভাগ কৰাৰ ক্ষেত্ৰত যিটো বৰ্তমান সময়ত অৱদান আটাইতকৈ বেছি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আৰু জুবিন গাৰ্গ ডাঙৰীয়াই কিন্তু তাৰ বিপৰীতে গোটেই অসমবাসীক একত্ৰিত কৰি ডাঙৰ অসমৰ যিটো সপোন আগতে চাউলুং চুকাফাৰ আছিল মহাপুৰুষে যিখিনি 500-550 বছৰ আগত দি গৈছিল সেইখিনি এই শেহতীয়া সময়ত জুবিন গাৰ্গে কৰি দেখালে কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে নিশ্চয় জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিছে বুলি আপুনি ভাবে 100% মই প্ৰথম দিনৰ পৰাই কৈ আছোঁ যিদিনাখন বিদেশৰ ভূমিৰ পৰা তেওঁৰ নশ্বৰ দেহ আহি দিল্লী এয়াৰপৰ্ট পালে তাৰ দুদিনমানৰ পিছতে বড়োলেণ্ডৰ নিৰ্বাচন আছিলে মুখ্যমন্ত্ৰী মহোদয়ে অসমীয়া গামোচাখন যিখন আমি ৰঙা ফুলৰ গামোচা সেইখনকে অসমীয়া গামোচা বুলি কোৱা হয় আচলতে সকলোৱে সেইখনকে বহু সময় ধৰি অসমীয়া গামোচা বুলি স্বীকৃতি দিছিল তাৰ পৰৱৰ্তী সময়ত যেতিয়া নিজৰ জাতি সত্তা আগবাঢ়িলে সংস্কৃতি আগবাঢ়িলে তেতিয়া নিজৰ সংস্কৃতিৰ গামোচাৰো পয়োভৰ দেখা গ'ল মুখ্যমন্ত্ৰীয়ে সেই গামোচাখন অসমীয়া গামোচাখন দিয়াৰ পিছত ৰঙাপাৰী গামোচাখন ৰঙা ফুলৰ গামোচাখনৰ পিছত বড়োসকলৰ আৰনা এখন তাত দিছিল আৰু সেইদিনাই তেওঁ জুবিনদাৰ পাৰ্থিৱ শৰীৰ অসমত প্ৰৱেশ কৰাৰ আগতে ৰাজনীতি আৰম্ভ কৰি দিছিল আৰু তাৰ পৰৱৰ্তী সময়ত তেখেতে যিবিলাক কথা কৈ আছে সেই কথাবিলাকে মিডিয়া ট্ৰায়েলৰ দিশতো লৈ গৈছে কাৰণ যিটো চাৰ্জশ্বিট হয় চাৰ্জশ্বিটখন দিয়াৰ আগতে এটা গোপন থাকিব লাগে যাতে যিসকল অভিযুক্ত বা যিসকল সন্দেহ কৰিছে তেওঁলোকে কোন দিশত পুলিচৰ এনকুৱাৰী গৈছে সেইখিনি জানিব নোৱাৰে কিন্তু আমাৰ মুখ্যমন্ত্ৰীয়ে বা তেওঁৰ নেতৃত্বাধীন গৃহ বিভাগে বিশিষ্ট মানে ব্যক্তিসকলক আনি পেলাই অকণমান কোন দিশত কেছটো লৈ যাব শুনিবলৈ সুবিধা কৰি দিছিল আকৌ মুখ্যমন্ত্ৰী মহোদয়ে হত্যাকাণ্ড বুলি ক'লে এতিয়া তেখেতে ইনফ্লুৱেঞ্চ কৰিছে নেকি কোন দিশত নিব মানে এইটো হত্যাকাণ্ড আৰু নিশ্চিতভাৱে এটা অস্বাভাৱিক মৃত্যু বুলি আমি কৈ আছোঁ কিন্তু প্ৰথম অৱস্থাত ছিংগাপুৰ পুলিচে ন' ফাউল প্লে বুলি ক'লে সেইটো কিয় ক'বলৈ পালে সেইটোতে মূল কথা আছিলে কিন্তু মুখ্যমন্ত্ৰীয়ে পূজা ছুটি দিছিল যিসকল সন্দেহ কৰে ৰাইজে আৰু কৈছিল যে পূজাৰ পিছত তেওঁলোকক আমি মাতিম তেওঁলোকক সোধপোছ কৰিম তেওঁ যিমান তাৎক্ষণিকভাৱে তৎপৰতা দেখাব লাগিছিল আৰু জুবিন গাৰ্গ গৈছিল ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ এটা অনুষ্ঠান উপলক্ষে সেই ক্ষেত্ৰত ভাৰত চৰকাৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা সকলোৰে দায়িত্ব আছিল আমাৰ জাতীয় সম্পদ যাতে যেনেকৈ নিছে তেনেকৈ আমি ঘূৰাই পাওঁ কিন্তু সেইখিনিত মই কৰ্মবিচ্যুতি দেখা পালোঁ সেই গতিকে